বিগত 7টা বৰ্ষ আমি একেৰাহে 15 আগষ্ট স্বাধীনতা দিৱসৰ উপলক্ষে আমি মাৰাথন দৌৰ প্ৰতিযোগিতা আয়োজন কৰিছোঁ। এই প্ৰতিযোগিতাৰ জৰিয়তে আমি উঠি অহা কণ মহিলাসকলক খেলৰ বাট দেখুৱাব বিচাৰিছোঁ। অনাগত দিনসমূহত তেখেতসকলক খেলৰ প্ৰতি আগ্ৰহ হেঁপাহ সেইটো আমি আনিবলৈ চেষ্টা কৰিছোঁ। তাৰে উদাহৰণ হৈছে যুৱ ছাত্ৰ পৰিষদ দক্ষিণ যোৰহাট আঞ্চলিক সমিতিয়ে বিগত 7টা বৰ্ষ স্বাধীনতা দিৱসৰ উপলক্ষে আয়োজন কৰা মাৰাথন দৌৰ। আৰু আজি এই মাৰাথন দৌৰ প্ৰতিযোগিতাখনি আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছিলোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি সন্মানীয় শিৱ কলিতাদেৱ। ইতিমধ্যে তেখেত আমাৰ মাজত আহি পাইছেহি। তেখেতক আমি এই উপক্ষণতে এখনি ফুলাম গামোচাৰে সন্মান জনাবৰ কাৰণে আমি আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি ৰাজু দত্তদেৱক অনুৰোধ জনাইছোঁ। আমি ধন্যবাদ জনালোঁ ৰাজু দত্তক। আৰু আজি আমাৰ এই অনুষ্ঠানভাগিত সহায় কৰিবৰ কাৰণে আমি স্বাস্থ্য বিষয়া আমাৰ প্ৰাথমিক স্বাস্থ্য বিষয়াৰ পৰা এগৰাকী স্বাস্থ্যকৰ্মী আহিছে সন্মানীয় বাইদেউকো আমি এখনি ফুলাম গামোচাৰে সন্মান জনাবৰ কাৰণে আমি আঞ্চলিক সমিতিৰ সম্পাদক দিগন্ত নাইডুক অনুৰোধ জনাইছোঁ। ধন্যবাদ থাকিল দিগন্ত নাইডুলৈ। ইয়াৰ পিছতে আমাৰ আজি এই অনুষ্ঠানভাগী আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপ সভাপতিগৰাকী শুভেচ্ছামূলক বক্তব্যৰে অনুষ্ঠানভাগী আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ অনুৰোধ জনাইছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ উপ-সভাপতি পদুম গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা যোৰহাট জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ৰাজেশ দত্ত ডাঙৰীয়া, আমাৰ এই দক্ষিণ যোৰহাট আঞ্চলিক সমিতি তথা লিচুবাৰীৰ আঞ্চলিক সমিতিৰ সভাপতি ৰাজু দত্ত, সাধাৰণ সম্পাদক দিগন্ত নাইডু, উপসভাপতি কিৰণ গগৈ, কল্যাণ বৰা প্ৰমুখ্যে শ্ৰদ্ধাৰ প্ৰতিনিধিসকল আৰু আজি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ লগতে মৰমৰ মইনাহঁত আৰু শ্ৰদ্ধাভাজন ৰাইজ, জয় জয়তে আপোনালোক সকলো সদৌদিলৈকে আজি যিহেতু আচলতে আমি সকলোৱে জানো যে 1947 চনৰ 15 আগষ্টৰ দিনটোত আজি ভাৰতবৰ্ষ স্বাধীন হৈছিলে। এই কথা আমি কাকো ক'ব নালাগে। গতিকে আজি দেশৰ বিভিন্ন প্ৰান্তত উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰিছে। আজি আমাৰ এই দক্ষিণ যোৰহাট আঞ্চলিক সমিতিয়েও এটা মহান উদ্দেশ্য আগত ৰাখি তেওঁলোকে এই কাৰ্যসূচীভাগ আজি বিগত বছৰসমূহত আয়োজন কৰি আহিছে। এইবাৰো তেওঁলোকে আয়োজন কৰিবলৈ লৈছে। গতিকে এই চেগতে আমি দক্ষিণ যোৰহাট আঞ্চলিক সমিতিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ আমি এটা কথা সকলোৱে জানো যে এই পৃথিৱীৰ ক্ৰীড়াংগন ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। গতিকে ক্ৰীড়াই আমাক শান্তি দিয়ে, ক্ৰীড়াই সম্প্ৰীতি দিয়ে। আৰু আজি যিসকল প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে, আমাৰ এই আঞ্চলিক সমিতিখনে এনেকুৱা এখন মঞ্চ দিছে যে ইয়াত কেৱল ফাৰ্ষ্ট ছেকেণ্ড হোৱাই নহয়, প্ৰতিযোগীসকলক এখন প্লেটফৰ্ম দিছে। ইয়াৰ জৰিয়তে তেওঁলোকে শান্তি সম্প্ৰীতি অটুট ৰখাৰ লগতে তেওঁলোকক শাৰীৰিক মানসিক উৎকৰ্ষণ সাধন কৰিব আৰু ভৱিষ্যতৰ দিনত এগৰাকী সফল ব্যক্তি হোৱাত সহায় কৰিব বুলি আমি আশা কৰোঁ। আৰু আমি সকলোৱে জানো যে আমাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈ গৈছে যে প্ৰত্যেকগৰাকী ব্যক্তিৰ মাজত প্ৰচণ্ডভাৱে লুকাই থাকে দৈৱ শক্তি। গতিকে সেই দৈৱ শক্তি ব্যক্তিগৰাকীয়ে কেনেধৰণে আজৰি আনি মানৱ সমাজৰ কল্যাণ বা মংগলৰ কাৰণে কাম কৰে তাৰ ওপৰতহে ব্যক্তিগৰাকীৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে আমি ভাবোঁ আমাৰ প্ৰত্যেকগৰাকী ব্যক্তিৰে মইনাহঁতৰে সেই দৈৱ শক্তি আছে। তেওঁলোকেও চেষ্টা কৰক যাতে সেইখিনি আজৰি আনি তেওঁলোকে মানৱ সভ্যতাৰ মংগলৰ কাৰণে কাম কৰে। গতিকে এই চেগতে আমি সকলো প্ৰতিযোগীক শুভেচ্ছা জনাইছোঁ। আচলতে প্ৰতিযোগিতাটো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড থাকে যদিও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটোহে আচল কথা। গতিকে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এইটোৱে নুজুখি ভৱিষ্যতৰ দিনত তোমালোকেও ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হ'ব পাৰিবা, চেষ্টা কৰিবা। কিন্তু এই প্ৰতিযোগিতাৰ পৰা তোমালোকে এটা মন লৈ পেলাই ভৱিষ্যতৰ দিনত যাতে এজন সফল ব্যক্তি হ'ব পৰা
তাৰ চিন্তা চৰ্চা কৰি আগবাঢ়িবলৈ মই সকলোকে আহ্বান জনাইছোঁ আৰু দক্ষিণ যোৰহাট আঞ্চলিক সমিতিক বিশেষভাৱে শুভেচ্ছা জনাইছোঁ। তেওঁলোকে বিগত 7টা বছৰে আজি এই মহান কাৰ্যসূচীভাগ আৰম্ভ কৰি আহিছে। গতিকে এইখিনি কৰোঁতে তেওঁলোকৰ যথেষ্ট কষ্টও থাকে, চিন্তা চৰ্চাও থাকে। গতিকে এই কাৰ্যসূচীভাগ যাতে সফল হয় তাৰ কামনা কৰি আজি কাৰ্যসূচীভাগ উদ্বোধন হ'ল বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। আমি ধন্যবাদ জনাইছোঁ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপসভাপতি তথা যুৱ কলিতা দেৱক আৰু লগতে আমি ৭৯তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ মাজতে আপোনালোকক আমি চিনাকি কৰাই দিব বিচাৰিছোঁ, আমাৰ মাজত আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে ডাকঘৰৰ ইনস্পেক্টৰ আমাৰ খগেন ছাৰ অকণমান আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতো আমাৰ মাজত অংশগ্ৰহণ কৰি আমাক উৎসাহ জনাইছে। এয়া ছাৰেও অংশগ্ৰহণ কৰিছে কণ মহিলাসকলৰ লগত, তেখেতেও দৌৰিব। ছাৰকো আমি ৭৯তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ প্ৰতিযোগীসকলক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ দৌৰটো চেনি ল'ব, আপোনালোকে কথা অলপ চেনি ল'ব। আপোনালোকে ইয়াৰ পৰা চিধা যাব ডনবস্ক তিনিআলি, চিনি পায় লিচুবাৰী চাৰিআলি পাৰ হৈ ডনবস্ক তিনিআলি, মোৰ ছাইডে ঘূৰি দিব, চিধা ৰে'ল গেট যাব। ৰে'ল গেটৰ পৰা চিধা যাব আপোনালোকে গোৱালি ফালে চিধা গৈ থাকিব। আগত গৈ যিটো গড়ালি ট্ৰেফিক পইণ্ট বুলি কওঁ, ট্ৰেফিক পইণ্টৰ পৰা আকৌ আপোনালোকে ঘূৰি দিব দাসিংপুৰ ফালে, চিধা আহি আপোনালোকে গীতাৰ্থী পইণ্ট আহিব লাগিব। গীতাৰ্থী পইণ্ট হ'ল মেডিকেল, মানে মেডিকেলৰ ফ্ৰণ্টে আহি এগ্ৰিকালচাৰত ওলাব লাগিব। এগ্ৰিকালচাৰ পৰা আহি আপোনালোকে আকৌ লিচুবাৰীত ওলাব লাগিব। লিচুবাৰীৰ পৰা আহি আকৌ ইয়াত শেষ হ'বহি লাগিব। আৰু আমি প্ৰথম, দ্বিতীয়, তৃতীয় 3জন প্ৰতিযোগীক বিজয়ী হিচাপে ঘোষণা কৰিম আৰু 2জনক আমি আমাৰ ফালৰ পৰা অকণমান মৰম দিম। মানে আমি 7জনক, সৰ্বমুঠ 7জনক আমি চিলেকশ্যন কৰিম। আৰু তাৰপিছত যিসকল কণ মইনাই অংশগ্ৰহণ কৰিছে সেইটো আমি কমিটি সিদ্ধান্তৰ মৰ্মে যদি তেখেতসকলক কিবা এটা মৰম দিব পাৰোঁ, সেইটো আমাৰ ফালৰ পৰা আলোচনা কৰি আমি বঁটা বিতৰণী অনুষ্ঠানৰ সময়ত আগবঢ়াম। হ'ব, বুজি পালা সকলোৱে? হেৰি কি কয়, এই দাদাজনে এইডাল পেলাই দিব, তোমালোকে দৌৰিবলৈ আৰম্ভ কৰিবা দেই। লেডিজ পাৰ্টি কি ইয়াত থাকিব নেকি? যুৱ ছাত্ৰ পৰিষদে কেৱল মাত্ৰ ৰাজপথৰ আন্দোলন নহয়, সাংস্কৃতিক আৰু ক্ৰীড়া জগতখনক সমানে আগবঢ়াই নিয়াৰ এক চেষ্টা কৰিছে। তাৰে উদাহৰণস্বৰূপে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দক্ষিণ যোৰহাট আঞ্চলিক সমিতিয়ে ৭৯তম স্বাধীনতা দিৱসৰ উপলক্ষে আয়োজন কৰা মাৰাথন দৌৰ প্ৰতিযোগিতাখনি। আজি এই প্ৰতিযোগিতাখনিত পুৱা ভাগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি শিৱ কলিতা দেৱে শুভ উদ্বোধন কৰে আৰু বঁটা বিতৰণী সভাখনি উদ্বোধন কৰে যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক সুৰজ কলিতা দেৱে। আৰু এই সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ সন্মানীয় সভাপতি অসীমজ্যোতি শইকীয়া, ভাৰপ্ৰাপ্ত সম্পাদক অঞ্জনজ্যোতি দত্তদেৱে। আজি এই মাৰাথন প্ৰতিযোগিতাখনে বিভিন্ন জিলাৰ পৰা আহি বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰায় অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই মাৰাথন প্ৰতিযোগিতাখনে। যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি আমাৰ উদযাপন সমিতিৰ লগতে দক্ষিণ যোৰহাট আঞ্চলিক সমিতিক উৎসাহিত কৰিছে, তেখেতসকলক আমি যুৱ ছাত্ৰ পৰিষদৰ মজিয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেকজন প্ৰতিযোগী আমি উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ। ধন্যবাদ। জয় আসাম। প্ৰতিযোগীয়ে আজি আমাৰ এই মাৰাথন প্ৰতিযোগিতাখনে সফলতাৰে সম্পূৰ্ণ কৰিছিল। সৰু মাইনা বা ধৰক আপোনাৰ ছোৱালী যদি আছে, আপোনালোকৰ অভিভাৱক যদি ইয়াত উপস্থিত আছে আমাক জনাওক যদি থাকি গৈছে। মনটো ঘূৰি দিব লাগে।
বিচাৰিছোঁ। ব্ৰিটিছৰ তৰুলীয়া নহয়, আজি আমি সম্পূৰ্ণ অধিকাৰ স্বাভিমানে জীয়াই থকাৰ ক্ষেত্ৰত আমি আগবাঢ়িব। ৰাতিপুৱাই আহিলোঁ যে অলপ মানসিকভাৱেও ইমান মানে হেৰি হৈ থকা নাই, নোখোৱাকৈ আহিলোঁ যে সেইকাৰণে আমাৰ থাকি গৈছে আমাৰ আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি ৰাজু দত্ত, তেখেতকো আমি এখনি ফুলাম গামোচাৰে সন্মান জনাবৰ কাৰণে আমি উদযাপন সমিতিৰ সম্পাদক ধ্ৰুৱজ্যোতি ডেকাক অনুৰোধ জনাইছোঁ। যিসকল মহান ব্যক্তিৰ আত্মবলিদানত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে, পঢ়ি দিছোঁ। আপোনাৰ কিবা যদি ভুল হয় ইয়াত ঘূৰাই দিব। 1 নম্বৰ সভাপতি আসন গ্ৰহণ হৈ গ'ল। 2 নম্বৰ বিশিষ্ট ব্যক্তি আসন গ্ৰহণ, 3 নম্বৰ উপদেষ্টা ব্যাখ্যা আৰু 4 নম্বৰ সভাপতি উপদেষ্টা একাকাৰ, 5 নম্বৰ অতিথি একাকাৰ আৰু 6 নম্বৰ বঁটা বিতৰণী, 7 নম্বৰ সভাপতি মন্তব্য কৰে আৰু মই আসন গ্ৰহণ কৰিব সভাপতি ডাঙৰীয়া, জিলা সমিতিৰ বিষয়সকল, দক্ষিণ বিভাগ আঞ্চলিক সমিতিৰ বিষয়সকল আৰু মোৰ বন্ধু দাদা নৱ দত্ত আৰু মোৰ সন্মুখত আসন গ্ৰহণ কৰি মঞ্চত আসন গ্ৰহণ কৰা এই প্ৰতিযোগিতাখন আয়োজনৰ বাবে উদ্যোক্তাসকলক উৎসাহ অনুপ্ৰেৰণা যোগোৱা আৰু ইয়াৰ পুৰস্কাৰৰ দাতা আমাৰ শ্ৰদ্ধাৰ নৱজ্যোতি দত্ত ডাঙৰীয়া, এই আঞ্চলিক সমিতিৰ উপদেষ্টা নিতুল গোস্বামী ডাঙৰীয়া, ৰবীন গগৈ ডাঙৰীয়া, কিৰণ গগৈ ডাঙৰীয়া, বজাৰ সমিতিৰ লাটু গগৈ ডাঙৰীয়া সম্পাদক প্ৰমুখ্য কৰি এই অনুষ্ঠানটো অহাবাৰলৈ আৰু ভাল হ'ব। কাৰণ ইমান নিয়াৰিকৈ, ইমান ধুনীয়াকৈ, ইমান টাইম মেইনটেইন কৰি তেওঁলোকে কৰে। আৰু এটা মই চবতকৈ ভাল পোৱা বস্তু দেখিছোঁ, এই যিখিনি গাৰ্জেন ৰৈ আছে। আজিকালি কম্পিটিশ্যনবিলাকত গাৰ্জেনে কি কৰে, ল'ৰাটোক যায় জইন কৰাই, অলপ দেৰিছত 4:30 বজাত শুনিব যে পুৰস্কাৰ পালনি নাপালে এই গাৰ্জেনজনে নিনিয়ে। এতিয়া তোমালোকৰ মাইনাখিনিয়ে এই চাৰ্জনে এটা কথা কৈছিলে, স্বাধীনতা, তোমালোকে ইণ্ডিপেণ্ডেঞ্চ ডে বুলি চাগে আজি 79 সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে যি মাৰাথনটো অনুষ্ঠিত কৰিছে এই অঞ্চলত, তাৰ বাবে প্ৰথমতে এই আঞ্চলিক সমিতিখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আৰু যি বঁটা বিতৰণী আজি অনুষ্ঠানত উপস্থিত থকা সন্মানীয় সভাপতি তথা এই আঞ্চলিকৰ সন্মানীয় সভাপতি, লগতে যোৰহাট জিলাৰ সন্মানীয় সভাপতি প্ৰসেনজ্যোতি শইকীয়া, সন্মানীয় ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অঞ্জন দত্ত আৰু সন্মানীয় নৱজ্যোতি ডাঙৰীয়াদেৱ, লগতে এই আঞ্চলিকৰ উপদেষ্টা প্ৰমুখ্যে আজি অনুষ্ঠানৰ মধ্যমণি তথা প্ৰতিযোগীসকল আৰু অভিভাৱকসকলক মই এই 59সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শ্ৰদ্ধা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে এটি শৰীৰ সুস্থ কৰি ৰাখিবৰ বাবে আমি শৰীৰটো চৰ্চা কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়িবই লাগিব আৰু সেই লক্ষ্য উদ্দেশ্য আগত ৰাখি উঠি অহা প্ৰজন্মক যাতে এখন মন তেখেতে আজি এই অনুষ্ঠানটো পৰিচালনা কৰিবলৈ সুবিধা দিয়াৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিগত 6টা বৰ্ষৰ দৰে এই বৰ্ষ সপ্তম বাৰ্ষিক স্বাধীনতা দিৱস উপলক্ষে মাৰাথন দৌৰ প্ৰতিযোগিতাখনি আয়োজন কৰিছিল আৰু আজি এই আমাৰ মাৰাথন দৌৰ প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰা প্ৰতিজন প্ৰতিযোগীলৈ আৰু অভিভাৱকসকললৈ আমি পলমকৈ হ'লেও 79তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ অংশগ্ৰহণে আমাৰ এই অনুষ্ঠানটোক সাফল্যমণ্ডিত কৰাৰ বাবে। আজি আমাৰ বঁটা আমাৰ আঞ্চলিকৰ উদ্যোগত কৰা হৈছিল আৰু মাৰাথন দৌৰৰ পাছত আমি বঁটা বিতৰণী অনুষ্ঠান এভাগি লোৱা হৈছে আৰু এই বঁটা বিতৰণী সভাখন পৰিচালনা কৰিলে আমি আমাৰ আঞ্চলিকৰ উপদেষ্টা তথা আমাৰ যোৰহাট জিলা সমিতিৰ উপসভাপতি শ্ৰীযুত পদুম গগৈদেৱক আমি সভাখন পৰিচালনা কৰি 59সংখ্যক স্বাধীনতা দিৱসৰ উদযাপন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দক্ষিণ যোৰহাট আঞ্চলিক সমিতি এই উপলক্ষে তেখেতসকলে এটি মাৰাথন দৌৰ আয়োজন কৰিছিলে। এই মাৰাথন দৌৰ প্ৰতিযোগিতাত যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিলে আমিও তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ লক্ষ্যই আছে, আমাৰ আদৰ্শই আছে উঠি অহা প্ৰজন্মক এখন মঞ্চ দিয়া আৰু সেয়েহে এনেধৰণৰ অনুষ্ঠানবিলাকত তেখেতসকলক এখন মঞ্চ দি আগুৱাই নিয়াৰ দায়িত্ব কৰ্তব্য হিচাপে পালন কৰাৰ যি দায়িত্ব আজি লাভ কৰিলে আমাৰ দক্ষিণ যোৰহাট আঞ্চলিক সমিতিয়ে এই সুযোগতে এই আঞ্চলিক সমিতিখনৰ শলাগ লোৱাৰ লগতে এই আঞ্চলিক সমিতিৰ যি দায়িত্ব কৰ্তব্য সমাজৰ প্ৰতি যি তেখেতসকলে আগবঢ়াইছে তেখেতসকলৰ ওচৰত মনোযোগ দিয়া আৰু অনাগত দিনত উঠি অহা প্ৰজন্মক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত এনেধৰণৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এনেধৰণৰ ক্ৰীড়াই হওক বা সাংস্কৃতিক ক্ষেত্ৰত হওক এক মঞ্চ তৈয়াৰ কৰি আগবঢ়াই নিব বুলি আমি পত্ৰ ধন্যবাদ। 59সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দক্ষিণ যোৰহাট আঞ্চলিক সমিতিয়ে সপ্তম বৰ্ষৰ বাবে মাৰাথন দৌৰ প্ৰতিযোগিতা আয়োজন কৰিছিলে আৰু যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখন সুকলমে সম্পন্ন হোৱাৰ পিছতে বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হৈছে। এটা কথা ভাল লাগিছে যে অঞ্চলটোৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰতিযোগীসকল আহি এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে আৰু ই আচলতে সমাজৰ কাৰণে এটা শুভ বাৰ্তা। এটা কাৰণে যে যিসকলে প্ৰতিযোগীয়ে আজি প্ৰতিযোগিতাখনৰ জৰিয়তে আচলতে এটা প্লেটফৰ্ম লাভ কৰিছে সেইসকলে এই প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন কৰি ইয়াতকৈ উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতালৈ যাবলৈ সক্ষম হ'ব আৰু যিসকল নৱাগত সেইসকলে আচলতে আজিৰ এই প্ৰতিযোগিতাখনৰ পৰা এটা অনুপ্ৰেৰণা পাব আৰু সেই অনুপ্ৰেৰণাই তেওঁলোকক অনাগত দিনত আগবাঢ়ি যাবলৈ সুযোগ প্ৰদান কৰিব। তাতোতকৈ ডাঙৰ কথা হৈছে যে এই ক্ৰীড়া প্ৰতিযোগিতাই আচলতে যুৱকসকলৰ মাজত যুৱতীসকলৰ মাজত এটা ক্ৰীড়াসুলভ মানসিকতা গঢ় দিয়ে, এটা স্পৰ্টছমেনশ্বিপ গঢ় দিয়ে যিটো সমাজখনৰ বাবে অত্যন্ত দৰকাৰ। আমাৰ মাজত যে সৰু সৰু কথাতে কিছুমান বিষয়ত যে কেতিয়াবা আমাৰ মাজত সংঘাত হয়, কিছু ক্ষেত্ৰত আমাৰ সৰু সৰু কথাত আমাৰ মাজত অমিল হয়, এই স্পৰ্টছমেনশ্বিপটো যদি থাকে, ক্ৰীড়াসুলভ মানসিকতা থাকে তেতিয়াহ'লে কিন্তু বহু বিষয় আমি আচলতে সমাধান কৰাত সহজ হয়। গতিকে আমি ভাবোঁ যে আজিৰ এই ক্ৰীড়া প্ৰতিযোগিতাখনে এটা সমাজখনত ক্ৰীড়াসুলভ মানসিকতা গঢ় দিয়াটো সহায়ক হ'ব। গতিকে মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দক্ষিণ যোৰহাট আঞ্চলিক সমিতি যুৱ ছাত্ৰ পৰিষদৰ তেখেতসকলে যথেষ্ট কষ্ট কৰি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে আৰু এইখন সফল হৈছে বুলি আমি অনুভৱ কৰিছোঁ। গতিকে উদ্যোক্তা সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰি যিসকলে পুৰস্কাৰ পাইছে সেইসকলক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ।